নাহমাদুহু নুছল্লি আলা ৰছুলিহিল কাৰীম। আৰম্ভ কৰিছোঁ আল্লাহৰ প্ৰশংসাৰে। সেয়েহে আমি জানিব লাগিব আল্লাহৰ বিষয়ে। কোৰাণৰ এটা আয়াত আছে, হুৱাল আউৱালু ৱাল আখিৰু ৱাল জাহিৰু ৱাল বাতিন। আজিও আমি বহুতে কওঁ আল্লাহ কোন হয়। তো ইয়াত আমি এই আয়াতৰ যোগেদি দেখিলোঁ হুৱাল আউৱালু ৱাল আখিৰু, আল্লাই হ'ল আদি আৰু তেওঁৱে হ'ল অন্ত। সূচনাবিহীন সময়ৰ পৰা আল্লাহ ৰাব্বুল আলামিনে দুনিয়াত আছে আৰু অসীম ভৱিষ্যতলৈ আল্লাহ এই দুনিয়াত থাকিব। যিদিনাখন কোনো নাথাকিব এই দুনিয়াত, সেইদিনাখন কেৱল আল্লাই থাকিব। বহুতে এই ধৰণে প্ৰশ্ন কৰে, বৰ্তমান সময়ত তেওঁ ক'ত আছে? এতিয়াও কয় বহুত মানুহে। আমি যদি চাওঁ, কৈছে তাত হুৱাল আউৱালু ৱাল আখিৰু ৱাল জাহিৰু ৱাল বাতিনু ৱা হুৱা আলা কুল্লি শাইইন আলিম। তেওঁৱে প্ৰকাশ্য, তেওঁৱে অপ্ৰকাশ্য, তেওঁৱে দৃশ্যমান, তেওঁৱে অদৃশ্যমান, অৰ্থাৎ আল্লাহ সকলোতে আছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে আল্লাহ সকলোতে আছে। আভ্যন্তৰীণ জগততো তেওঁৰে প্ৰভাৱ, বহিৰ্জগততো তেওঁৰে মহিমা বিয়পি আছে, অৰ্থাৎ তেওঁ সকলো ঠাইতে আছে। তেওঁৱে কোৰাণে কাৰীমত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ নবুৱত প্ৰাপ্তিৰ সময়ত অৱতীৰ্ণ কৰিলে। ই এটা অলৌকিক। মধ্যযুগত যি সময়ত হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে জন্মগ্ৰহণ কৰিছিল, ঐতিহাসিক ষ্টেলিনৰ লিপুল মতে সেই অঞ্চলতো আছিল ব্লেংকেট অফ ডাৰ্কনেছ। কোনো সভ্যতাৰ আলোকিত হোৱা নাছিল, কোনো সভ্যতাৰ প্ৰভাৱ সেই ঠাইত পৰা নাছিল। দিল্লীৰ এজন প্ৰফেচাৰ শৰ্মা নামৰ, তেখেতে প্ৰফেট ইন ইছলাম কিতাপত উল্লেখ কৰিছে, মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ৰাতিৰ সাঁজভাত লঘোণ দিছিল, নাখাইছিল, অৰ্ধভোকাটো আছিল। সেই প্ৰফেচাৰ শৰ্মাই লিখকজনে তাত উল্লেখ কৰিছে যে যিজনে সমগ্ৰ পৃথিৱীত পোহৰ বিলালে, কোৰাণত উল্লেখ আছে, সেইজনৰ ইন্তেকালৰ সময়ত তেখেতৰ লিখনিত তেওঁ প্ৰকাশ কৰিছে, ইন্তেকালৰ সময়ত ঘৰত চাকি লেম্প জ্বলাবলৈ তেল অকণো নাছিল। যিজনে গোটেই পৃথিৱীত পোহৰ বিলালে, তেওঁ তেল জ্বলাবলৈ অকণো, চাকি জ্বলাবলৈ অকণো তেল নাছিল। সেইজন হ'ল মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম। তেওঁ ৩২ বছৰ শাসনভাৰ চলাইছিল। মদিনাত হেড অফ দ্য ষ্টেট আছিল। তাৰপিছতো ইছলামত ১০০০ বছৰ শাসন চলোৱাৰ ইতিহাস আছে। মাইকেল ৰিচাৰ্ডৰ দ্য 100 এ ৰেংকিং অফ দ্য মোষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চনছ ইন হিষ্ট্ৰী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ তালিকাত প্ৰথম অন্তৰ্ভুক্ত আছিল। আৰু সেই পুস্তকতেই খাতাব ইবনে উমৰৰ ৯২ নম্বৰ স্থানত আছে, যিজনে ৰাতি উজাগৰে কটাইছিল দৰিদ্ৰতাৰ দুৰ্ভোগ দেখি। বহুতে কয়, আপুনি ইছলামৰ কথা কয়, মুছলমান প্ৰিয় নেকি? আল্লাহ ৰাব্বুল আলামিন আলমৰ ৰব হ'ল আল্লাহ, আৰু মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম ৰাহমাতুল আলামিন। মুহাম্মদ সমগ্ৰ মানুহৰ বাবে কৰুণাময়। কোৰাণ অৱতীৰ্ণ মুছলমানৰ বাবে হোৱা নাই, সমগ্ৰ পৃথিৱীৰ মানুহৰ বাবে। ইয়া আয়ুহান নাছ, সেই মানৱ জাতি বুলি কোৰাণত উল্লেখ কৰিছে।
মোৰ অনুৰোধ সকলোৱে কোৰাণক ফলো কৰক কোৰাণতহে আচল নৈতিকতাৰ কথা উল্লেখ আছে আন আন ধৰ্মগ্ৰন্থত নৈতিকতাৰ শিক্ষাৰ কথা আছে তাক সন্মান কৰা উচিত আচল নৈতিকতাৰ কমপ্লাইনেশ্যন আছে কোৰাণত নৈতিকতাৰ সত্য জনা দৰকাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান বিদ্বান ব্যক্তিসকলে সকলোৱে নৈতিকতাৰ কথা কয় কিন্তু আচল কথা হ'ল আমাৰ মাজত নৈতিকতাৰ অভাৱ আমি ক'ত কিন্তু নিজে আমি কওঁ নৈতিকতাৰ কথা কিন্তু আমি নিজে পালন নকৰোঁ আমি আমাৰ নিজৰ শৰীৰটোৰ কথাকে ভাবোঁচোন মাইক্ৰ'বায়'লজিষ্টসকলে ভালকৈ বুজাই ক'ব পাৰিব অথচ আমাৰ শৰীৰত এটা কোষ আছে চেল আছে এই চেলবিলাকে ৩৫,০০০ প্ৰটিন তৈয়াৰ কৰিব পাৰে এই কোষৰ কথা ভাবিলেই আমি পগলা হৈ যাব লাগিব সত্যতা কি তাৰ বাবে সত্য জানিব লাগিব স্বাধীনতা কি ফ্ৰীডম কি ইট ইজ এ আৰ্বিট্ৰেৰী চাওক ভাৰতৰ নীতি আমেৰিকাই নামানে আমেৰিকাৰ নীতি ৰাছিয়াই নামানে ৰাছিয়াৰ নীতি চাইনাই নামানে ইত্যাদি ইত্যাদি তেতিয়াহ'লে আমি কোৰাণলৈ ঘূৰি যাব লাগিব ইছলামক ফলো কৰিব লাগিব নৈতিকতাৰ কথা কেৱল ইছলামতহে আছে স্বাধীনতা হ'ল নাৰীৰ যৌন শালীনতা নষ্ট নকৰাৰ নামেই হ'ল স্বাধীনতা কিন্তু আজিকালি আমি কি দেখিছোঁ ভাৰতবৰ্ষত কি কলিকতা কি মহাৰাষ্ট্ৰ কি অসম যিবিলাক ঘটনা ঘটি আছে তাত কোনো নৈতিকতাৰ কথা নাই আচলতে ডেমক্ৰেচি কি লেট আছ এগ্ৰি টু ডিছএগ্ৰি আমি পশ্চিমীয়া সভ্যতা সংস্কৃতি কালচাৰ অনুকৰণ কৰিবলৈ গৈ দেখিছোঁ লিভিং টুগেডাৰ উন্নত দেশবিলাকত আইনগতভাৱে এলাউ কৰিছে কিন্তু আনঅফিচিয়েলি যদি আমি চাওঁ ভাৰতবৰ্ষতো লিভিং টুগেডাৰ ল'ৰা ছোৱালীয়ে কৰে একেটা ৰুমত থাকে এখন চাদৰ তলত ই যদি গ্ৰহণযোগ্য একচেপ্ট কৰক পাশ্চাত্য দেশত দেখিলে লিভিং টুগেডাৰ মাজেদি নৈতিকতাবোধৰ কোনো প্ৰভাৱ নপৰে সেই দেশবোৰে ল'ৰাই ল'ৰাক ছোৱালীয়ে ছোৱালীক বিয়া কৰা অফিচিয়েলি এলাউ কৰিলে ই যদি প্ৰগ্ৰেছিভ হয় তেন্তে একচেপ্ট কৰক ক'ব লগা একো নাই পৰিয়ালক লৈ মা বাবা বাই ভনীৰ লৈ সংসাৰ বনাব বিচাৰিলে তেন্তে আমি কোৰাণলৈ ঘূৰি আহিব লাগিব কেৱল কোৰাণতে কৈছে কাৰ মাজত বিয়াৰ সম্বন্ধ হ'ব পাৰে অন্য কোনো ধৰ্মগ্ৰন্থত উল্লেখ নাই মাৰ ভৰিৰ তলত স্বৰ্গ আছে সেই মাৰ স্নেহ ভক্তি অবৰ্ণনীয় মনত ৰাখিব মা দেখিবলৈ মাকজনী দেখিবলৈ যিমানেই কুৎসিত নহওক লাগে দ্য আগলিয়েষ্ট ওৱান অফ দ্য ৱৰ্ল্ড হ'ব পাৰে তথাপি কাৰোবাৰ কাৰণে মা মায়েই হয় মাৰ দৃষ্টিৰে নাৰীক চাব নোৱাৰি ধৰ্ষণ কৰিলে নিজৰ মাকক ধৰ্ষণ কৰা নহ'বনে নোবেল প্ৰাইজ পোৱা অমৰ্ত্য সেনে সেই পুৰস্কাৰ পোৱাৰ সময়ত মাক জীৱিত আছিল তেতিয়া মাকক ফোন কৰি জনাইছিল যে তেওঁ নোবেল প্ৰাইজ পাইছে উত্তৰত মাকে কৈছিল তুই খাইছিস চাওক
Mothers hold the baby's hand for a while, but keep in hand hearts in forever. মাকে অলপ দিন বাচ্চাটোৰ হাতত ধৰে কিন্তু অন্তৰত চিৰকাল ৰাখে। কুৰাণত যি চেণ্টিটি অফ ব্লাডৰ কথা কৈছে, তেজৰ পবিত্ৰতাৰ ওপৰত কৈছে, কৃত্ৰিম উপায়েৰে জীৱন কৰিব ল'লে হ'ব লাগিব চীনৰ দৰে। পেপাৰত পঢ়িব পোৱা মতে চীনত 3 কোটি মানুহ আছে যি বিয়া কৰিবলৈ ছোৱালী পোৱা নাই। আমেৰিকাৰ কথাও এনেদৰে পঢ়িব পোৱা যায়, 3-4 জনে মিলি এজনী ছোৱালীক বিয়া কৰে। নৈতিকতাৰ উচ্ছৃংখল চাওক, দুৰ্নীতি কওক, কৰাপশ্যন কওক, এইবোৰৰ পৰা ওলাই পৰিয়াল লৈ সুন্দৰ জীৱন যাপন কৰিবলৈ ধৰ্মলৈ আহিব লাগিব। কুৰাণ ফ'ল' কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বৰ্তমানৰ সময়ত যদি ৰবটৰ সভ্যতাৰে জীৱন যাপন কৰিব বিচাৰিছে, উপায় নাই। বি এৱাৰ, সজাগ হওক। জাজাকাল্লাহ, আসসালামু আলাইকুম।